যোৰহাট গৈছিলে। যোৰহাট কি জেগা আছিল? যোৰহাট পুলিব। তেওঁলোকে ইনষ্টাগ্ৰামত তেওঁলোকৰ পেজ এটা আছে, তেওঁলোকে তেনেকে কণ্টেক্ট নাম্বাৰ দিয়া আছে, তেনেকে কৰি পিনি মানে কণ্টেক্ট কৰি গ'লে মানুহক প্ৰথমতে এডভান্সো বিচাৰিলে কালি। তাৰপিছত এডভান্স বোলে আমি নিদিওঁ, আপোনালোকে বোলে ডাইৰেক্ট আহিব। ডাইৰেক্ট গ'ল আৰু যোৱা মানে অকণমান টাইমতকৈ আধা ঘণ্টামান পলম হ'ল। পলম হোৱাৰ কাৰণে তেওঁলোকক মানে ফোনতে মানুহবোৰে বহুত বেয়া বেয়াকে কৈছে। সিহঁতি মই কণ্টেক্ট কৰি আছো, তেতিয়া ফোনতে বহুত বেয়া বেয়াকে কৈছে দেৰি হোৱাৰ কাৰণে। আৰু গৈ পোৱাৰ পাছতো মানে বহুতখিনি মানে সিহঁতক বেয়া ব্যৱহাৰ কৰিছে। তথাপিও সৰু সৰু ল'ৰা ছোৱালী দেখি মানে সিহঁতি আওকাণ কৰি, যিহেতু বিহুখন মাৰিম বুলি কৈছে, চোতাল হুঁচৰি মাৰিম বুলি যোৱাৰ কাৰণে খুব উৎসাহে যোৱাৰ কাৰণে সিহঁতি বিহুখন মাৰিলে। নিজৰ যিখিনি মানে সিহঁতৰ যেনেকুৱা মানে বিহুটো এটা স্ক্ৰিপ্ট বনাই লয় ন আজিকালি, সেইটো স্ক্ৰিপ্টৰ মতে সিহঁতি বিহুখন মাৰি সামৰণি মাৰিলে। তাৰ পৰা মানে গৃহস্থই ক'লে যে নহয় আৰু অলপ সময় মাৰিব লাগিব। ঠিক আছে, আৰু অলপ সময় মাৰি দিলে। সৰু সৰু ছোৱালী, সৰু সৰু ল'ৰা, সিহঁতি মানে মিনিমাম মানে 1.5-2 ঘণ্টা সময় সিহঁতি নাচিছে। সিহঁতৰতো ভাগৰত বোলা বস্তু এটা আছে, সিহঁতি সেইটো কাৰণে অকণমান সময় ৰৈ দিলে। ৰৈ দিয়াৰ পিছত তাৰমানে তেওঁলোকে আমাক জনোৱা মতে, মানে সিহঁতি আমাক ফোন কৰি জনোৱা মতে, তাৰ পৰা মানে কি হ'ল, তেওঁলোকে শৰাইভাগ উলিয়াই দিয়া নাই। উলিয়াই দিয়া নাই কাৰণে সিহঁতিও ৰৈ আছে। লাষ্টত মানে টিমৰে ল'ৰা এটা গৈ পিনি ক'লে যে আমাক শৰাইভাগ দিয়ক, আমি যাব লাগে যিহেতু ইমান দূৰ যাম। তেতিয়া তেওঁলোকে শৰাইভাগ দিয়া মানে বহুত মানে দিওঁ নিদিওঁকে শৰাইভাগ উলিয়াই দিলে। দিয়াৰ পিছতে সেৱা সৎকাৰ কৰিলে। সেৱা সৎকাৰ কৰাৰ পিছতে তেওঁলোকৰ মানে পৰিয়ালৰ কোনোবা এজন সদস্যই মাত দিছে, তোমালোকে কোন জেগাৰ পৰা আহিছা, তোমালোকৰ বিহু টিমটোৰ নাম কি, তোমালোকক কাইলে আমি DC লগত কথা পাতি তোমালোকৰ বিহু টিমটো আমি বেন কৰি দিম। সৰু সৰু ল'ৰা ছোৱালী গৈছে, যদিও সিহঁতৰ কিবা এটা ভুল ভ্ৰান্তি হৈছে, তেতিয়াহ'লে সিহঁতৰ ইমান তেওঁলোকে ডাঙৰ মানুহ যে বুজাই বঢ়াই ল'ব লাগিছিলে যে তোমালোকে এইটো ভুল হৈছে, তোমালোকে শুধৰণি কৰিবা। সেইটো ভাবুকি দিব নালাগিছিলে। তাৰ পিছতে গৃহস্থ ঘৰৰ মানুহে ল'ৰা ছোৱালী খিনিৰ ওপৰত, ল'ৰা ছোৱালী চবৰে ওপৰতে গাত হাত দিছে, মাৰধৰ কৰিছে। টোটেল ল'ৰা ছোৱালী মিলাই 24টা আছে। 18 বছৰ তলৰ, চব 18 বছৰ তলৰ আছে। আমি যিহেতু বিহুটো আমাৰ হেঁপাহৰ বস্তু, আমি সেইটো কাৰণে নিশ্চিন্ত মনে আমি পঠিয়াইছো যদিও আমি কোনো গাৰ্জেন যোৱা নাই, যদিও আমি ফোনত কণ্টেক্ট কৰি আছো বা সিহঁতি আমাক ফোনত কণ্টেক্ট কৰি আছে। যিটো মানে পৰিস্থিতিত সিহঁতি আমালৈ ফোন কৰিছে, আমি মানে সেই 10 বজাৰ পৰা যাবলৈ ওলাই ওলাই ৰৈ আছো এপৰলৈকে। এতিয়া তেওঁলোকক মানে কোন থানা, ISBT ওচৰত থানা পুলিচৰ লগত কণ্টেক্ট কৰি, তেনেকে পুলিচে তেওঁলোকে মানে স্পটৰ পৰা উদ্ধাৰ কৰি পিনি থানাত আছে এতিয়া। তেওঁলোকৰ মানে নাম নাজানে সিহঁতি, ফোন নাম্বাৰটোহে আছিলে। কিন্তু ফটো পাইছো আমি। ফটো পাইছো তেওঁ, কিন্তু নাম সহ নাজানো তাৰমানে। 10 মান বজাত। এতিয়া আমিতো যাবই পৰা নাই, যামকে ওলাই বহি আছো, তাৰ লগত কণ্টেক্ট কৰি আছো। কণ্টেক্ট কৰি সিহঁতি আমাক জনাই আছে বাৰু থানাত। তাহাঁতি এজাহাৰ দাখিল কৰিছে, সেইমতে এতিয়া থানাই কি ব্যৱস্থা লয়। কিমান মান ল'ৰা ছোৱালী আছে বুলি ক'লে? 24টা আছে টোটেল। 24টাকে মাৰপিট কৰিছে। ছোৱালী গাত বেটটাচ কৰিছে। যোনজনে কৰিছে, আমাৰ ওচৰত সৰুকে ভিডিঅ' এটা আছে, ল'ৰা ছোৱালীয়ে কৰিছিলে, উবা-জোবাকে কৰা আছে, হ'লেও মানে ক্লিয়াৰ কে আছে, 3জন ওলাইছে। গাড়ী ৰখাই গাড়ীৰ পৰা নমাই মাৰিছে। ইয়াৰ পৰা মেজিক লৈ গৈছে 2খন। এই মেজিক কেইখন নিয়াৰ কাৰণেও মানে সিহঁতক ঠাট্টা কৰিছে তাৰমানে। সেইটো কথা নহয়, সৰু সৰু ল'ৰা ছোৱালী গৈছে। দিখৌপুৰীয়া হুঁচৰি দল। 24 জন। 8 গৰাকী। তেওঁলোকৰ ফেমিলি মানুহ কোনো বৰ্তমানলৈকে নাই যোৱা, কিন্তু কোনো নাই যোৱা মানে ফেমিলি মানুহ। কিন্তু এতিয়া আমাৰ তাৰে নিশ্চিন্ত মনে পঠিয়াইছো। নিজৰ অসমীয়া মানুহৰ ঘৰতে গৈছে ন, আৰু এইটোত অসমীয়া
বা মুছলিম বুলি কিবা এটা সম্প্ৰদায়ৰ লগত কোনো কথাই নাহে। আমি যিহেতু আছো চবে মিলিজুলি, আমি চব অসমীয়া। আমি যদি এতিয়া ইজনে সিজনৰ ঘৰত গৈ যদি আমাৰ ল'ৰা ছোৱালীয়ে বিহু যোৰা মাৰিব নোৱাৰে, তেনেহলে এতিয়াতো আমি নিশ্চিন্তকে থকা কোনো কথাই নাহে। আমি এতিয়া যিটো চিটুৱেশ্যনত ঘৰত বহি আছো, ইমান ৰাতি যাবও পৰা নাই, এনেকুৱা এটা পৰিস্থিতি হৈছে। ফোনতে কণ্টেক্ট কৰি আছো, তথাপি এতিয়া থানা ভৰসাতে আমি বৰ্তমানলৈকে কণ্টেক্ট কৰি আছো। ঘটনাটো এনেকুৱা হৈছে, এতিয়া অসমীয়া শত্ৰুতা হৈছে। তাৰমানে প্ৰথম কথা হ'ল, মোৰ যিটো ইয়াৰ শিৱসাগৰ দিশপুৰীয়া হুঁচৰি দল, মোৰ ল'ৰাটো আছে, ছোৱালীজনী আছে। ছোৱালীজনী ক্লাছ 9ত পঢ়িছে, ল'ৰাটো এইবাৰ হায়াৰ ছেকেণ্ডেৰী ছেকেণ্ড ইয়াৰলৈ পাইছে। তাহাঁতি ফোনৰ যোগেদি তাৰমানে যোৰহাটলৈ বিহু মাৰিবলৈ গ'লত তাৰমানে তাহাঁতৰ অলপ সময় পলম হোৱাৰ কাৰণে তাৰমানে তাহাঁতৰ কিবা কিবি ক'লে। সৰু ল'ৰা, তাতে মেজিক লৈ যোৱাৰ কাৰণেও তাৰমানে তাতে সেই যিঘৰ মানুহৰ ঘৰত গৈছে তেওঁলোকে তাৰমানে অলপ ইটিকিং কৰিছে। তাৰপিছত সৰু চাইনবক্স লৈ যোৱাৰ কাৰণেও তাহাঁতক ইটিকিং কৰিছে। তাহাঁতি সেইবোৰ একো কাণ নিদিমে, তাহাঁতৰ নিজৰ তাৰমানে প্ৰগ্ৰেম কৰিলে। কৰাৰ পিছত তাৰমানে এটা হুঁচৰি দলৰ সময় কিমান থাকে, ধৰি লোৱা আধা ঘন্টা, এঘন্টা। যোৰহাট যোৰহাট পুলিবৰ। আৰু তাৰপিছত কিবা আশীৰ্বাদ দিয়াৰ লগত লৈ পিনেও তাৰমানে তেওঁলোকৰ তাৰমানে অভিযোগ, তহঁতি তাৰমানে প্ৰফেচনেল তাৰমানে আশীৰ্বাদ দিবলৈ আহিছ নি, তেনেকেও কিছুমান তাৰমানে ইটিকিং কৰিছে। ইটিকিং কৰাৰ পিছত তাৰমানে তাহাঁতক কি হ'ল, মোক তাৰমানে ছোৱালীজনীয়ে মোক ফোন কৰি তাৰমানে ইমানেই চিঞৰি কান্দিছে, মইতো অবাক হৈ গৈছো। বোলো কি হ'ল? অবাক হৈ গৈছো। বোলো বেটি কি হ'ল? বোলে আমাক বোলে চবকে মাৰিছে। বোলো কিয় কাৰণে মাৰিছে? বোলে একো গম নাপাওঁ বোলে, আমি বোলে এনেকে অকমান আহি পোৱা অকমান দেৰি হোৱাৰ কাৰণেও তাৰমানে তেওঁলোকে আমাক ইটিকিং কৰিছে, আশীৰ্বাদ দিয়ালৈও ইটিকিং কৰিছে। আমাৰ নাচটো ঠিক আছে, তেওঁলোকৰ কিবা নাচ ভুল হবও পাৰে, সৰু ল'ৰা ছোৱালী। তেওঁলোক যদি ইমান অভিজ্ঞ আছিলে, ইমান জানে যদি, তেওঁলোকে শুদ্ধ কৰি দিব লাগিছিলে যে এইটো নহয়, তোমালোকে এইটোহে কৰিবা দেই। আৰু যদি তেওঁলোকে কিবা এটা মাননি বিচাৰিছিলে, মাননিটো কমাই দিয়ক দৰকাৰ হলে। তাহাঁতৰ বিহু বেয়া দেখিছে, কিবা দেখিছে, মাননিটো কমাই দিয়ক। তাৰপিছত মই বোলো ফোন নাম্বাৰটো দিয়াচোন, তেওঁলোকৰ বোলে আছে বোলে। মোৰ ফোন নাম্বাৰ, মই ফোন কৰিছো। ফোন কৰিলে তাৰ বোলে আপুনি কোনে কৈছে? মই শিৱসাগৰৰ পৰা ক'লো। বোলে আপুনি মই অভিভাৱকে কৈছো, বোলো আপোনালোকৰ ঘৰত বিহু মাৰিব গৈছিলে, বোলে আহিছিলে। বোলো আপোনালোকে মাৰপিট কৰিছে? বোলে নাই কৰা। বোলো আপোনালোকে মাৰপিট কৰিছে বুলি গোটেই ল'ৰা ছোৱালী খিনিয়ে এনেকে কৈছে, আপুনি কোন হয়? মই অভিভাৱক হয়, মোৰ তাত ল'ৰাও আছে, ছোৱালী আছে। আপোনাৰ হেৰি বোলে আপোনাৰ ফোন নাম্বাৰ সুধি বোলে মই বোলে SP দি আছো ৰ'ব বোলে। কিহৰ কাৰণে কি কলো মই একো বুজিয়ে নাপালো কথাখিনি। মই ফোন মাৰিছো, তেওঁৰ পৰা মই জানিব বিচাৰিছো কি হৈছে। কিন্তু মোক কৈছে যে আপোনাৰ বোলে ফোন নাম্বাৰ সুধি মই SP দি আছো, আপোনাক কি কৈছো চাই থাকক। মোৰ ৰেকৰ্ডিং আছে, মই ৰেকৰ্ডিং কৰিছো তেওঁৰ লগত মই কি কথা পাতিছো, আৰু অলৰেডি ভিডিঅ' পাইছো এতিয়া তাতো মাৰ ধৰ কৰা। হয়, কাকো চিনি নাপাওঁ, খালি ভিডিঅ'ত দেখিছো এতিয়া 3জন মানে মেজিকত সোমাই আছে, মেজিকৰ পৰা উলিয়াই আনি মাৰিছে। হয়, যোৰহাট পুলিবৰ, তাহাঁতৰ ঘৰৰ ফ্ৰণ্টত মাৰিছে। প্ৰগ্ৰেম কৰি থাকোতে তাহাঁতি আহিব লওঁতেই মাৰিছে তাৰমানে। এই গাড়ীত উঠি আহিব লৈছে, আৰু গাড়ীত উঠি আহিব লওঁতে মাৰপিট কৰিছে তাহাঁতক। তাহাঁতৰ 24 গৰাকী। আৰু এতিয়া অত্যন্ত তাৰমানে ধিক্কাৰ দিছো এইটো মই, তাৰমানে সৰু ছোৱালী এজনী গাত প্ৰাইভেট জেগাত তাৰমানে টাচ কৰিছে। সেইটো এটা লজ্জাজনক ঘটনা। আৰু ইমান সৰু ছোৱালী এজনী গাত যেতিয়া টাচ কৰিছে ন, তাক কোনোপধ্যে তাৰমানে পুলিচ প্ৰশাসনে এৰিব নালাগে। ছোৱালীজনী ফোন কৰি কান্দি ফোন কৰি মোৰ মিছেছক কান্দি ফোন মাৰি কৈছে যে খুৰী মোক এনেকুৱা জেগাত তাৰমানে হাত দিছে। তাতকৈ লজ্জাজনক বিষয় আমাৰ অসমীয়া মানুহ কিবা থাকিলে নেকি? আৰক্ষী আছে, যে মই ফোনৰ যোগেদি যোগাযোগ হৈয়ে আছো। তাকে মই যাওঁ বুলি কৈ যাব পৰা নাই। তাৰমানে ইমান টেনচন হৈ গৈছে, তাৰমানে গাড়ীখন চলাই যাবলৈ মোৰ তাৰমানে অলপ তাৰমানে ভয় হৈ গৈছে। মোৰ ইমানে টেনচন হৈছে। তাহাঁতি তাৰমানে যেনেকে তাৰমানে কান্দি মানে কৈছে, এতিয়া তাৰমানে ফোনৰ যোগেদি তাহাঁতি মোক কৈছে যে এতিয়া বৰ্তমান পুলিচৰ প্ৰশাসনক কাষ চাপিছে, অলৰেডি তাহাঁতি থানাতে আছে। তাৰমানে আৰু সেই থানাৰ ওচৰত যোৱা নাই। তাত এতিয়া আমি যাব ওলাইছো। তাৰমানে শিৱসাগৰ থানাতো আমি জনামগৈ যে আমাৰ ল'ৰা ছোৱালীবোৰ তাত এনেকুৱা হৈছে, গতিকে আমি শিৱসাগৰ থানাতো জনাম।